নগাঁও হুজাইত শিলৰ চোৰাং বেহা চৰকাৰৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো নগাঁও আৰু হুজাই জিলাত অব্যাহত আছে শিলৰ অবৈধ খনন এটা চক্ৰই আৰক্ষী আৰু প্ৰশাসনক মেনেজ কৰি মদাৰতলি ভেলুগড়ি দবকা পাহাৰত এইদৰেই নিতৌ চোৰাংভাৱে অব্যাহত ৰাখিছে শিলৰ খনন অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা এটা চক্ৰই এই সমগ্ৰ পাহাৰৰ পৰা নিতৌ শ ট্ৰাক ডাম্পাৰে চালানবিহীনভাৱে সৰবৰাহ কৰি আছে ৰাজ্যৰ বিভিন্ন স্থানলৈ যাৰ ফলত চৰকাৰে দৈনিক হেৰুৱাইছে 10 লাখ টকা উত্থাপিত অভিযোগ অনুসৰি একাংশ শিলচোৰক এইদৰে অবৈধভাৱে শিলসমূহ সৰবৰাহ কৰাত সহায় কৰি আহিছে বন বিষয়া আৰু আৰক্ষীয়ে হুজাই কামপুৰৰ ক্ৰেচাৰৰ লগতে ৰেলপথ নিৰ্মাণৰ নামত শিলসমূহ সৰবৰাহ কৰা হয় অজ্ঞাত স্থানলৈ আজি কিছুদিন ধৰি পেলাই যমুনা সমষ্টিত আপোনাৰ বালি আৰু পাথৰ মাফিয়াৰ ইমানখিনি উৎপাত হৈছে মানে আপোনাৰ বিনা চালানত ডেইলি 500ৰ পৰা 600 গাড়ী ইলিগেল হিচাপত ওলাই আছে কোনো ধৰণৰ চালান নাই গভৰ্ণমেণ্টক কোনো ৰয়েল্টি দিয়া নাই ৰাস্তাৰ জেগাটোত যায় গাড়ীবিলাক বিনা চালানত যায় ফৰেষ্ট মেনেজ আছে ইয়াত ফৰেষ্ট মেনেজ কৰি পেলাই গোটেইখিনি চলি আছে আপোনাৰ ডেইলি কমচে কম 10 লাখৰ পৰা 15 লাখ টকা কৰ ফাঁকি দি পেলাই এই মাফিয়াবোৰে চলি আছে ডেইলি কেইখনমান গাড়ী চলে ডেইলি আপোনাৰ 500 পৰা 600 গাড়ী চলি আছে আৰু গাড়ীবিলাকত আপোনাৰ চালান এইবিলাক নাই যদি আপুনি চেক কৰে আপুনি কমচে কম ইমান গাড়ী ধৰা পৰিব এইবিলাক ইলিগেল ধৰিবৰ কাৰণে মই বিএফক ফৰ ডিপাৰ্টমেণ্টত যিমান কমপ্লেইন কৰোঁ এই কমপ্লেইন কৰাৰ কাৰণে কংগ্ৰেছী যিবোৰ মাফিয়া আছে যমুনা সমষ্টিত এইবোৰে মোক প্ৰাণে মৰাৰ হত্যাৰ কাৰণে মোৰ ঘৰত আজি 3-4 দিন আগত আহিছে এইবিলাক কমপ্লেইন কিয় কৰোঁ আৰু মই এইবিলাক কমপ্লেইন মই ডিএফক কৰাৰ লগত ডিএফে কি কৰে এই বিডি অফিচাৰক দি দিয়ে মোৰ নম্বৰ দিয়াৰ লগতে বিডি অফিচাৰে গোটেই এই মাফিয়াবোৰক মোৰ নম্বৰটো দি দিয়ে সিহঁতে গম পাই যে অমুকে দিলুৱাৰে কমপ্লেইন কৰিছে তাক ধৰ চাওক এই দৃশ্য কিদৰে এফালৰ পৰা খহাই নিয়া হৈছে এই পাহাৰ এই ক্ষেত্ৰত বন বিভাগক অভিযোগ দাখিল কৰা হৈছে যদিও গুৰুত্ব দিয়া নাই বন বিভাগে ইফালে অভিযোগ দাখিল কৰা ব্যক্তিক প্ৰাণে মৰাৰ ভাবুকি শিল মাফিয়াৰ কোন কোন জড়িত এই 2 নম্বৰীত শুনক অভিযোগকাৰীৰ মুখেৰে মই ডিএফক অফিচিয়েলি মই কমপ্লেইন কৰোঁ সেইটো কাৰণে ইহঁতে গাড়ীবিলাক ধৰে ধৰা বাবদ এতিয়া আজি সিহঁতে মোক কৈ আছে যে কেইদিনমান ধৰি পেলাই কৈ আছে যে মোক জানে প্ৰাণে মাৰিব হত্যা কৰিব মোক হাত ভৰি ভাঙি দিব কিহৰ কাৰণে মই সিহঁতৰ এই বিজনেছটোত ইলিগেল বিজনেছটোত মই কিহৰ কাৰণে প্ৰটেষ্ট কৰি আছোঁ কাৰ্বিআংলঙৰ কেইটামান নাছিৰ উদ্দিন জামাল উদ্দিন তাজউদ্দিন চেলিম উদ্দিন আৰু চাইফুৰ উদ্দিন কেইবাজনো আৰু বহুত আছে মানুহ আজি কি কৰিছে সিহঁতে কেইদিনমানৰ পৰা যে মোক ভাবুকি দি আছে আজি ৰিয়েল হিচাপত আজি পূৰা ৰাইজ মানুহ আছিলে দেখিছে সিহঁতে 7-8খন গাড়ী লৈ পেলাই আহিছে দা ডেগাৰ লৈ পেলাই লাখুটি লৈ আহিছে মোৰ গোটেই ঘৰখন বাৰীখন চাৰিওপিনে ঘেৰা কৰি দিছে ঘেৰা কৰি পেলাই মানে মোক মাৰিব লগে লগে মই দেখিছোঁ যে পূৰা হেৰি কৰিব গ্ৰিলখন লগাই দিছোঁ গেটৰ গ্ৰিলখন লগাত মই জানে প্ৰাণে বাচিছোঁ লগে লগে মই কি কৰিছোঁ হুজাই SP ছাৰক ফোন মাৰিছোঁ SP ছাৰক ফোন মৰাৰ পিছত SP ছাৰে দবকা ছাৰক কৈছে কৈ পেলাই মোক হেৰি কৰি চিকিউৰিটি প্ৰটেকশ্যন দি পেলাই মোক ঘৰৰ পৰা মোক বচাইছে 5 টকা বচাইছে নহ'লে আজি মোৰ হাত ভৰি ভাঙি সিহঁতে মাৰি দিলে হয় মই 1000 দিছোঁ মই দবকা থানাত লগে লগে মই 1000 দিছোঁ মই নাছিৰ উদ্দিন জামাল উদ্দিন তাজউদ্দিন চাইফুৰ ৰহমান আপোনাৰ মঞ্জুৰ ৰহমান ৰাজ্যত এতিয়া এইদৰে চলিছে শিলৰ অবৈধ কাৰবাৰ কিন্তু বন বিভাগৰ মৌনতাই সৃষ্টি কৰিছে ৰহস্যৰ কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্ট ভিজন প্ৰাগ